ফাৰ্ষ্টটো চবকে ধন্যবাদ জনাইছোঁ এই ছাপোৰ্ট এণ্ড লাভ দিবৰ কাৰণে। দেন ফাইনেলটো আছিলে মোৰ 13 তাৰিখে ITA মাছখোৱা গুৱাহাটী। সেইটো মোৰ ফাৰ্ষ্ট টাইম আছিলে আৰু ফাৰ্ষ্ট টাইমতে আহি যায় লাইক জিকি মেলি বহুতেই ভাল লাগি আছে। এণ্ড আৰু নেক্সট মেগা মিছন নৰ্থ ইষ্ট সেইটো পাৰ্টিচিপেট কৰিব তাৰে প্ৰিপেৰেশ্যন কৰি আছোঁ। মই গ্ৰেজুৱেশ্যন কৰি আছোঁ 3rd চেমত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা BCom কৰি আছোঁ। তুমি ফেশ্বন শ্ব'ত কেনেকৈ ইচ্ছা গ'ল আহিবলৈ? আগত সপোন আছিল নেকি কিবা? সপোন তেনেকুৱা লাইক আগতে ফুটবল খেলিছিলোঁ, চ' লাইক তাৰে পৰা অলপমান ভাবিলোঁ কি বেলেগ কিবা ট্ৰাই কৰোঁ। ত' তেতিয়াই দেউতাই মানে এটা প'ষ্টাৰ শ্বেয়াৰ কৰিছিল যে এইটো ট্ৰাই কৰিব পাৰোঁ। চ' তেনেকুৱা কণ্টেক্ট কৰি মেলি অডিশ্যন দি মেলি মানে গৈ পালোঁ তাতে। আচ্ছা, মা দেউতাই উৎসাহ দিছিল এইটো ক্ষেত্ৰত? ফাৰ্ষ্টত ইমান ছাপোৰ্ট দিয়া নাছিলে, বাট পাছতকৈ মোৰ ইণ্টাৰেষ্টটো চাই মেলি দেউতাই মানে ছাপোৰ্ট কৰিছে যে পাৰোঁ বুলি। আচ্ছা, এতিয়া কি ক'বা উঠি অহা প্ৰজন্মক? সেইটোৱে ক'ম যে চব বস্তু লাইক ট্ৰাই কৰিব লাগে, নিজৰ বেষ্ট দিব লাগে। আৰু লাইক ইউজুৱেলি কি আমাৰ ছ'চাইটিত অকল মানে পঢ়া শুনালৈ হয়, চ' বেলেগ এক্টিভিটিটো মানে মন দিব লাগে আৰু চবতে মানে যাব লাগে, স্পৰ্টছ হওক বা গ্লেমাৰ হওক বা পঢ়া হওক চবতে। হয়, এইটো হয়, তাৰ লগতে মানে পঢ়াৰ লগত এইটো কণ্টিনিউ কৰিম। ৰাইজ আহিছে আজি, চবকে ধন্যবাদ জনাইছোঁ, বহুতেই ভাল লাগিছে আৰু মই নিজৰ আৰু বেষ্ট দিম যে আৰু ফিউচাৰ আৰু এনেকুৱা কিতাপ লাভ কৰিব ট্ৰাই কৰিম। কিমানজন প্ৰতিযোগী আছিল তোমাৰ এগেইনষ্টত? অভাৰঅল আমাৰ 100+ আছিলে, বাট মিষ্টাৰ কেটেগৰী 25টা আছিল। আচ্ছা, তুমি ফাৰ্ষ্ট হৈছে? হয়, ফাৰ্ষ্ট হৈছোঁ। আকৌ নেক্সট কি কিবা ভাবিছা নেকি? জানি নেক্সট আপোনাৰ মেগা মিছন নৰ্থ ইষ্ট, মিষ্টাৰ ইণ্ডিয়া এইবোৰ তাত ট্ৰাই কৰিবা? হয়, ট্ৰাই কৰিম। ঠিক আছে, ধন্যবাদ। প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ অঞ্চলটোত এনেকুৱা এটা ভাল এই পদক্ষেপৰ জৰিয়তে আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু এই অঞ্চলত খুবেই আমাৰ মানে এনেকুৱা এটা জেগা এইটো বেকৱাৰ্ড মানে তেনেকুৱা মানে জেগা, গতিকে ইয়াৰ পৰা এই অঞ্চলৰে এনেকুৱা এটা অধ্যুষিত অঞ্চলৰ পৰা মিষ্টাৰ আছাম ফেশ্বন শ্ব'ত তেওঁ যিটো তাত অৰ্জন কৰি আহিলে, তাৰ কাৰণে আমি মিচিং জাতীয় সংগঠন হৈ তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনাও কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত তেখেতৰ লগত আৰু আমাৰ নতুন প্ৰজন্মই আগবাঢ়ি আহক আমি কামনা কৰিছোঁ। আৰু এই ফেশ্বন শ্ব'ৰ যিটো প্ৰগ্ৰেম আমি অলপ আগতে আমাৰ গজেন মিলি ছাৰে কৈ গৈছিলোঁ যে আমি TMPK হিচাপে আজি 3 বছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ। খুব মানে সাধাৰণভাৱে আমি আৰম্ভ কৰিছিলোঁ, খুব চেষ্টা কৰিছিলোঁ, কিন্তু তাৰ চেষ্টাৰ ফলত আজি আমি ৰিজাল্ট পাইছোঁ। আৰু তেখেতক আমি ভৱিষ্যতৰ দিনত অকল তেখেতে আৰু তেখেতৰ লগত উঠি অহা প্ৰজন্মক লগত লৈ আগবাঢ়িবৰ কাৰণে আমি তেখেতক আমি অনুৰোধ জনাইছোঁ। জুলাই 13 তাৰিখত জিকি আহিলোঁ, ভাল লাগিছে। আজি মই বহুত সুখী, লগতে আপোনালোকৰ অহাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ, ৰাইজকো ধন্যবাদ জনাইছোঁ। আজি বহুত সুখী, আশীৰ্বাদ কৰি থাকিম, ছাপোৰ্ট কৰি থাকিম, ভগৱানকো প্ৰাৰ্থনা কৰি থাকিম ভৱিষ্যতে। তাকে সপোন আছিল নেকি সৰুতে তেনেকৈ ফেশ্বনত কিবা কৰিবলৈ? তেনেকৈতো ইমান হেৰি নাছিলে। এবাৰ প্ৰথমবাৰ ট্ৰাই কৰিছে? প্ৰথমবাৰ ট্ৰাই কৰিছে, পাইছোঁ, সুখী আছোঁ, বহুত ভাল লাগিছে। ৰাইজে মৰম দিয়াৰ বাবে বহুত ভাল লাগিছে। ঠিক।